নমস্কাৰ বন্ধুসকল আপোনালোকে ভাবিছে নেকি এখন কম দামত লো মেইনটেনেন্স এখন সৰু গাড়ী ল'ব যদি ভাবিছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এই গাড়ীখন হ'ল ইয়নৰ হয় ডিলাইট মডেলটো হয় গাড়ীখন আপোনাৰ মাইলেজো পাব 20ৰ পৰা আপোনাৰ 22 কিলোমিটাৰ গাড়ীখন মাইলেজ পাব গাড়ী ইঞ্জিন ওয়াইজ গাড়ী কণ্ডিশ্যন ওয়াইজ গাড়ী একদম ধুনীয়া হৈ আছে গাড়ীখন লৈ আমি মাজতে বানাৰস ফুৰি আহিছোঁ আমি গোটেই ভিডিঅ'ত ক্লিপটো আপোনাক এড কৰি দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ Okay, let's go. Yes, বন্ধুসকল মই এতিয়া বৰ্তমানে আপোনাৰ ইয়নখনলৈ গৈ আছিলোঁ ইয়নখনলৈ আমি আহিছিলোঁ বানাৰস আহিছিলোঁ এতিয়া স্পীডটো চাওক আমি পূৰা 110 120 130 এনেকুৱাত আমি চলাই আছোঁ ইয়নখনলৈ বানাৰস আহিছিলোঁ এতিয়া মানে এটা ট্ৰিপ এটা কৰি গাড়ীখন বেছি দিম আৰু গাড়ীখন ট্ৰিপ এটা কৰিব আহিছিলোঁ চাওক আপোনাৰ এতিয়া বৰ্তমান আমি বিহাৰৰ ৰাস্তাত আছোঁ গাড়ী চাকাৰ স্পীড চাওক আমি কিমান দিছোঁ স্পীড দেখাই দিম চাওক আপোনাৰ 120 130 এনেকুৱা স্পীডত গৈ আছোঁ কোনো গাড়ীত আপোনাৰ ভাইব্ৰেশ্যন একদম আপোনাৰ মজা কণ্ডিশ্যনত আছে গাড়ী আপুনি লৈ গ'লে একদম আৰামত মজাকৈ গাড়ী লৈ চলাব পাৰিব ইমানটো অহা গাড়ীটো কোনো প্ৰব্লেম থাকিবই নোৱাৰে ইমান প্ৰব্লেম থাকেহেঁতেন আমি গাড়ী লৈ নাহিলোহেঁতেন টায়াৰ চায়াৰ পৰা চব বস্তু মানে ধুনীয়া কণ্ডিশ্যনত আছে এইখন চাই লওক বন্ধুসকল গাড়ীখন একদম ফ্ৰণ্টৰ পৰা চাব গ'লে গাড়ীখন লুক ৱাইজ একদম আপোনাৰ ব্ৰেণ্ড নিউ লাগে গাড়ীখন চাওকচোন আৰু গাড়ীখনৰ আপোনাৰ বাম্পাৰটোত অকণ টাচপিন আছে অকণ আহি পেলাই আপুনি ভালকৈ চালে আপুনি গম পাব বাকী আপোনাৰ গাড়ীখন প্ৰায় অৰিজিনেল পেইণ্টত আছে এইটো ফ্ৰণ্টৰ বাম্পাৰটো অকণমান টাচপিন আছে আৰু বেকৰ বাম্পাৰটোত অকণমান শ্লাইট টাচপিন আছে আৰু এইখিনিতে অকণমান আছে গোটেই বাম্পাৰটো টাচপিন নাই ফ্ৰণ্টৰ গোটেই বাম্পাৰটো আপোনাৰ টাচপিন কৰা আছে বাকী গাড়ীৰ কালাৰটো অলমষ্ট আপোনাৰ অৰিজিনেল আছে গাড়ীত সৰু সুৰা হালকা ফুলকা আপোনাৰ এটা দুটা স্ক্ৰেচ আছে আমি গাড়ীখন এতিয়া ৰাবিং কৰাম আপোনাৰ ভিডিঅ' বনাইছোঁ তাৰপিছত আপুনি ৰাবিং কৰাই গাড়ীখন চাম গাড়ীখনত প্ৰায়বিলাক স্ক্ৰেচ আপোনাৰ নাইকিয়া হৈ যাব আৰু গাড়ীৰ নাম্বাৰটো চাই লওক AA01BE1457 গাড়ীখন 2013ৰ গাড়ী হয় ডিলাইট মডেলটো হয় গাড়ীত ইঞ্চুৰ পলিউশ্যন আপোনাৰ গোটেইখিনি গাড়ীত আপডেট আছে ইয়াত আপোনাৰ হুইল কেপ এটা আপুনি লগাব লাগিব আমি গাড়ীখনত হুইল কেপো 4টা নতুন লগাই দিম গাড়ীখনত এবাৰ বেক চাইডৰ পৰা গাড়ীখন দেখাই আছোঁ চিটকেইটা বেক চাইডৰ চিটকেইটা চাওক আপোনাৰ কণ্ডিশ্যন আছে একদম আপোনাৰ ধুনীয়া হৈছে বেক চাইডৰ চিটকেইটা তাৰপৰা এইবিলাকো আপোনাৰ চিল পাব গোটেই গাড়ীত আপোনাৰ এইবোৰ সদায় আপুনি য'তেই লওক গাড়ী এখন এইবিলাক সদায় গাড়ীবিলাক খুলি চাব তাৰপৰা এই দৰ্জাবিলাকত চাই দৌৰটোত চাওক এইটো আপোনাৰ চিল আছে গোটেই দৰ্জা 4টা দৰ্জা আপুনি চিল পাব কোনো টেনশ্যন নাই আপুনি একদম ধুনীয়া ফ্ৰেছ গাড়ী এখন আপুনি লৈ যাব পাৰিব আহিলে আৰু গাড়ীত 2013 চনৰ গাড়ীত হালকা ফুলকা টাচপিন থাকে কিন্তু ধৰিবা গাড়ী আপোনাৰ চিল পাব এবাৰ আমি ইণ্টেৰিয়ৰটো গাড়ীখনত দেখাই আছোঁ ইণ্টেৰিয়ৰটো চাই লওক ইণ্টেৰিয়ৰ আপোনাৰ কণ্ডিশ্যনে আছে একদম আপোনাৰ ধুনীয়া হৈ আছে এইখন অকণ কিবা অকণ ফেডেড হৈ গৈছে বাকী গাড়ী ইণ্টেৰিয়ৰ কণ্ডিশ্যনাইজ ধুনীয়া হৈ আছে গাড়ীখনৰ কিন্তু পাৱাৰ উইণ্ডো নাই হা এচি আপোনাৰ পাৱাৰ ষ্টিং গোটেইখিনি আছে পাৱাৰ উইণ্ডো নাই এবাৰ আমি গাড়ীখন ষ্টাৰ্ট কৰি দেখাই দিছোঁ চাবিটো দিবা এইটো চাওক গাড়ীখনৰ ৰানিংটো চাই লওক আপোনাৰ 93,856 গাড়ীখন আপোনাৰ ৰানিং হৈছে গাড়ীখন ৰানিং হৈছে যদিও গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈছে আমি গাড়ীখন লৈ পেলাই আপোনাৰ বানাৰস ফুৰি আহিছোঁ আমি গোটেই ভিডিঅ'টোত ধুনীয়াকৈ দেখাইছোঁ গাড়ীখন তাৰপৰা গাড়ীৰ চাউণ্ড ছিষ্টেম আছে গাড়ীত চাউণ্ড ছিষ্টেম আপোনাৰ গাড়ীখনৰ ৱৰ্কিং কৰে গাড়ীত চাউণ্ড ছিষ্টেম ৱৰ্কিং কৰে বাকী আপোনাৰ এইবিলাকো লাইটবিলাকো আপোনাৰ ৱৰ্কিং কৰে আপোনাৰ ৱাইপাৰো আপোনাৰ ৱৰ্কিং কৰে এইটো চাওক আপোনাৰ পানীও মাৰে ৱাইপাৰেদি তো আপোনাৰ গাড়ীত প্ৰতিটো বস্তুৱে আপোনাৰ কাম কৰি আছে গাড়ীখনত খালি পাৱাৰ উইণ্ডোকেইটা নাই গাড়ীত চেণ্টাৰ লকিঙো আছে আপোনাৰ ডিলাইট হ'ব পাৰে কিন্তু আপোনাৰ চেণ্টাৰ লকিং আছে গাড়ীত এইখিনি আছে বাকী গাড়ীত তেনেকুৱা কাম খৰচা নাই গাড়ীখনৰ ক্লাছ ডিছটো অকণ হাৰ্ড হৈ আছে বাকী এচি গোটেইখিনি গাড়ী ৰানিং হৈ আছে ক্লাছ ডিছ অলপ হাৰ্ড হৈ আছে এইটো কাম কৰাবলৈ ছাছপেনশ্যনটো ঠিকে আছে মোটামুটি বুলি ক'ব লাগিব গাড়ী ছাছপেনশ্যনটো এবাৰ আমি বনেটটো ইঞ্জিনটো খুলি দেখাই আছোঁ গাড়ীখনৰ এইটো চাই লওক গাড়ীখনৰ ইঞ্জিনটো হৈ গ'ল আপোনাৰ 3 চিলিণ্ডাৰ 800 cc গাড়ীখনৰ ইঞ্জিনটো হয় আৰু গাড়ী ইঞ্জিনৰ চাউণ্ড একদম আপোনাৰ ধুনীয়া হৈছে কোনো ধৰণৰ গাড়ীত আপোনাৰ এক্সট্ৰা গাড়ী ভাইব্ৰেশ্যন নাই অকণমান ইয়নত হালকা ফুলকাটো ভাইব্ৰেশ্যন পাবই আপুনি কিন্তু গাড়ীত তেনেকুৱা কোনো ধৰণৰ আপোনাৰ গাড়ী ভাইব্ৰেশ্যন নাই চাই লওক আৰু গাড়ী F1কেইটা চাই লওক দুইটা এখন চাই একদম আপোনাৰ অৰিজিনেল F1 হৈ আছে কোনো ধৰণৰ ইয়াত বনোৱা বা ৰিপেয়াৰ কৰা নাইকিয়া আৰু গাড়ীখন লওঁতে সদায় এইবোৰ বস্তু সদায় চাই লওক F1বিলাক যদি এইবিলাক যদি আপোনাৰ ভাঙি আছে বা ইয়াত ৰিপেয়াৰ কৰা আছে তেতিয়া গম পাব গাড়ী আপোনাৰ এক্সিডেণ্ট হৈছে বুলি এইখনে হৈ গ'ল গাড়ীখনৰ মানে মেইন আপোনাৰ কামিহাৰ গাড়ীখনৰ ৰাজাৰ বুলি ক'ব পাৰি এই F1কেইটাকে এইকেইটা যদি আপোনাৰ ব্ৰেক থাকে তেতিয়া আপুনি গাড়ী এখন ল'লে 100% পস্তাবই তো গাড়ীখনৰ এইবিলাক চাওক বনেটতো আপোনাৰ চিল আছে কেতিয়াবা চিল টিল নাথাকিলেও গাড়ী চলি যায় কিন্তু ধৰক আপোনাৰ এইটো যদি কেতিয়াবা যদি বনোৱা হৈছে বা ৰিপেয়াৰ কৰিছে গাড়ীখনে আপোনাৰ ইন ফিউচাৰলৈ আপোনাৰ প্ৰব্লেম দিবই এইটো 100% বাকী গাড়ী কণ্ডিশ্যন ৱাইজ ইঞ্জিনৰ কণ্ডিশ্যন ৱাইজ একদম আপোনাৰ ধুনীয়া হৈ আছে এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন যদি ল'বলৈ ইণ্টাৰেষ্টেড হয় তেনেহ'লে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব গাড়ীটো কণ্ডিশ্যন ৱাইজ একদম আপোনাৰ ধুনীয়া হৈ আছে ইঞ্জিনৰ কণ্ডিশ্যন ৱাইজ ধুনীয়া হৈছে কাৰণ আমি ইমান দূৰ যোৱা গাড়ী এখনৰ ইঞ্জিন কেতিয়াও বেয়া হ'বই নোৱাৰে
তাৰপিছত গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈছে ফ্ৰণ্টৰ আমি দুটা টায়াৰ যাবৰ কাৰণে আমি নতুন লগাই লৈছিলোঁ আৰু বেকৰ দুটা টায়াৰ মানে মিনিমাম ঠিক ঠাক পাৰ্চেণ্টেজত আছে আপোনাৰ 60-70% গাড়ীত লাইফ আছে বেকৰ টায়াৰকেইটা আৰু গাড়ীখন প্ৰাইচ ৰাখিছোঁ আমি 1,25,000 টকা গাড়ীখনত সৰু সুৰা দুটামান কাম আছে যেনেকৈ আপোনাৰ ক্লাছ ডিছটো অকণমান জাষ্ট হাৰ্ড হৈ আছে এনেকৈ চলি যাব তাৰপৰা গাড়ীত আপোনাৰ এটা হুইল কেপ চাৰিটা নতুন লগাই দিম গোটেই গাড়ীত আপুনি টেফলন কোটিং কৰাই দিম আৰু ছিট কভাৰটো লাগিলে আমি ব্ৰেণ্ড নিউ লগাই দিম আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ যদি আমি গাড়ীত কাম কৰাই দিব নালাগে 1,20,000 টকাটো গাড়ীখন আপোনালোকে লৈ যাব পাৰিব আৰু মোৰ আপোনালোকে সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ